নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভণিতে আপোনালোক আটাইকে ভোগালী বিহুৰ উপস্থিত হৈছিলোঁ আৰু আজি আমাৰ ৰঙামাটি স্পৰ্টছ ক্লাবে ইন্দোৰা কাৰ্যসূচীৰে বিভিন্ন ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আৰু তাৰে কিছু অংশ আজিৰ এই ভিডিঅ'টো দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এয়া আমাৰ আজিৰ ইন্দোৰা কাৰ্যসূচীৰ বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা এনেকৈ আমি পাতিছোঁ আৰু ইয়াত আকুল বিহুত আহিব। এইখন আমাৰ আকুল বিহুত অনেক পিছতে আহিব ইয়াত। আপোনালোকে আহিব। পৰেশ শৰ্মা ডাঙৰীয়া এখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অমৰেন্দ্ৰ শৰ্মা। এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ আন এগৰাকী শুভাকাংক্ষী বিপুল মহন্ত ডাঙৰীয়া এখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব তপন শৰ্মাই। সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমি প্ৰথমে সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত থকা ৰঙামাটি ৰাইজগড়ৰ প্ৰাক্তন সভাপতি আমাৰ শুভাকাংক্ষী ৰমেশ চন্দ্ৰ মালাকাৰ ডাঙৰীয়া এখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰঙামাটি স্পৰ্টছ ক্লাবৰ কাৰ্যকৰী সভাপতি মনোজ শৰ্মাই। এয়া ৰমেশ মালাকাৰ ডাঙৰীয়াক সম্বৰ্ধনা জনাইছে মনোজ শৰ্মাই। মই জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ বাবে মৌনতা অৱলম্বন কৰি সেই ইয়াত উপস্থিত আটাইকে আমি থিয় হৈ জুবিনদাৰ আত্মাৰ শান্তিৰ কামনাৰ্থে আমাৰ এই মৌনতা ব্ৰতত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। ধন্যবাদ। মালি ডাঙৰীয়া, দীনেশ মালি ডাঙৰীয়া, লগতে আমাৰ আটাইৰে মৰমৰ কুশল দাস ডাঙৰীয়া, চন্দন দাস, আপোনালোককো আমি অঞ্চললৈ আহিবলৈ অনুৰোধ জনাইছোঁ। অনুজ্ঞাধক অনুষ্ঠান চলাই নিবলৈ অনুৰোধ জনাইছোঁ। 11 নম্বৰ প্ৰতিযোগীৰ ভাও সাই বাবা শিৰডিৰ সাই বাবাৰ ভাৱত 11 নম্বৰ প্ৰতিযোগী সাজু হৈ থাকিব 12 নম্বৰ প্ৰতিযোগী। এয়া শিৰডিৰ সাই বাবাৰ ভাৱত 11 নম্বৰ প্ৰতিযোগী। ধন্যবাদ। খেল আমি উপভোগ কৰিবলৈ পাইছোঁ। এদায়তৰ ছাত্ৰই হাততালি সুন্দৰ খেল এখন দেখিবলৈ পাইছোঁ আমি। তো এইদৰে ৰছী টনা প্ৰতিযোগিতা চলি আছে। ৰছী টনা প্ৰতিযোগিতা আৰু প্ৰাইজ মানি বহুত আছিলে 10, 7, 5। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ আৰু পুনৰবাৰ ভোগালী বিহুৰ অলপ যাছিলোঁ। ধন্যবাদ। ছেমি ফাইনেলৰ দ্বিতীয়খন খেল লুইটপাৰ আৰু